পৈতৃক সম্পত্তি নহয় কেতিয়া পৈতৃক সম্পত্তি নহয় কি কাৰণে যাব নিদিয়া আপুনি জাস্ট পাৰমিশনটো দেখাই দিয়ক কি কাৰণে নিজে কৈছে আমি এপ্লাই কৰিছো তাৰ কাৰণে টেক্স লৈছে আৰু যদি নহয় ঠিক আছে আমি মানি ললো নহয় আমাক কিয় ফোন কৰা নহল আমাক কিয় জনোৱা নহল যে কি কয় আমাক কিয় ফোন কৰা নহল যে তোমালোকক এইটো পাৰমিশন কেনসেল কৰা হৈছে বুলি পেলাই আন্ডাৰ প্ৰসেছত আপোনালোকৰ তাতে আছে আপোনালোকে প্ৰসেছ কৰা নাই আমি কি কৰিম আমি তো গোটেইখিনি টেক্স দি মেলি পেলাই আমি কৰিছো গোটেইখিনি কাম গতিকে আমাক মাটিৰ পট্টাৰ পৰা আপুনি কেনেকৈ 24 ঘণ্টাৰ ভিতৰত দিব লাগে কোনো বঞ্চিত কৰা নাই গতিকে আমি সেইটোৱে বিচাৰিব পাতাই নাই একো কেনেকৈ বঞ্চিত কৰা নাই টাইমলি কৰি আছে ক'ত কৰো এইয়া বাইদেউ এটা মই কাম আপোনাক এটা আপুনি যিহেতু মেজিষ্ট্ৰেট হয় আপোনাক এটা মই পৰামৰ্শটো দিব নোৱাৰো সিমানটি জ্ঞান নাই এই যিমান আৰ্মিবিলাক আছে পুলিচ আছে এফালৰ পৰা গুলিয়াবলৈ কওক আমাক চবক চাহ শ্ৰমিকক গুলিয়াই মেলি পেলাই মাৰিবলৈ কওক কিয় তেতিয়া আমাক কিয় যাব নিদিয়ে কি কাৰণে যাব নিদিয়ে আমাক আমাৰ যুক্তি আছে যাবৰ কাৰণে আপুনি যেটো শিক্ষা গ্ৰহণ কৰিবলৈ ইয়াত আহিলে এই ৰুলখিনি আপুনি পাহৰি গৈছে আমাৰ অধিকাৰ আছে এপিএসসি ইউপিএসসি যিবিলাক ৰুল আছে না মানুহক কেনেকা ব্যৱহাৰ কৰিব লাগে মানুহক কেনেকা মানৱতাটো আপুনি কেলে হেৰাইছে আপোনাৰ শ্ৰদ্ধা কৰি আছে আপুনি নাপাহৰিব এইবিলাক পাহৰি গৈছে মিছবিহেভ কৰিছে আমি মানুহ হয় আমি আপুনি পাহৰি গৈছে সরকার এজেপি হোক কংগ্রেস হোক বিজেপি হোক আমি মাত কথাটো আমি মাত মাতিয়ে যাম আমার পয়সা আমার মাত কথাটো আমি মাতিয়ে যাম না নালাগে আমাক আমার প্রবলেম বহুত আছে আমার প্রবলেম আছে এটা প্রবলেম লৈ আহিছো এনে কথা কিয় স্পন্সর দিব দিও নহলে আমি জানি নালাগে আপুনি কাৰ প্ৰেছাৰত কৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ তেতিয়াহলে কাৰ প্ৰেছাৰত কৈ আছে মাত দিব লাগে না আপোনাৰ লোটো জানে কাৰ প্ৰেছাৰত আপুনি পাৰমিশনটো দেখাই দিয়ে মই আপোনাক যাব আপুনি নিজৰ ডিসি অফিসখন যাব লাগে না কাৰ পারমিশন লাগে আপুনি কেলে হেৰু অটো আমি ৰাখাছে আমাৰ ৰাজ্য আপুনি কেলে ৰাখাছে কি কাৰণে এইটো কথাটো আপুনি কৈ আছে গতিকে আমাৰ আৰু ৰূপেশ গোৱালাৰ বিষয়ে মই অভিযোগ মই আনিছো এই কথাটো হয়তো যে আমাৰ গোৱালা মানুহ উড়িয়াও আছে আৰু গোৱালা মানুহ কৃষ্ণ গোৱালাও আছে আৰু তেখেত যেটো গোৱালা হয় মোৰ বিহাৰী মানুহ প্ৰতি শ্ৰদ্ধা আছে কিন্তু তেখেত আমাৰ চাহ জনগোষ্ঠীৰ কিন্তু গোৱালা নহয় আমি ধিক্কাৰ জনাইছো অতি শীঘ্ৰে তেখেতক যেনেকৈ সম্প্ৰসাৰণ কৰক তেখেতক তাৰ পৰা বদলি কৰি মেলি পেলাই আমাৰ চাহ জনগোষ্ঠীৰ মানুহক কিন্তু অতি শীঘ্ৰে তেখেতক মন্ত্ৰিত্ব আমাৰ চাহ জনগোষ্ঠীৰ মন্ত্ৰিত্ব পদ কিন্তু লেবাৰ মিনিষ্টাৰ পদ দিবৰ কাৰণে আমি দাবী জনাইছো আৰু যদি ৰূপেশ গোৱালাই মূল্য বৃদ্ধি হোৱা নাই বুলি পেলাই কেনেকৈ ক'ব আপোনালোকক এইটোৰ কাৰণে তাৰ মাকক পঠিয়াই আকৌ বজাৰ কৰিবৰ কাৰণে তাৰ মাকে বজাৰ কৰিবৰ কাৰণে যায় আৰু বজাৰত গ'লে আপোনালোকে নিজে জানে যে বিলাহীৰ দাম কিমান বুলি ক'লে কেজিৰ কথা কয় নেকি আপোনালোকে কওকচোন তাততো এইটো কথাহে কয় যে পোৱা কিমান বোলে 25 টকা তাৰ মানে বিলাহীৰ কেজি দাম কিমান 100 টকা যাতে চাহ শ্ৰমিকসকলে 250 টকাত মানে এপোৱাটো মানে কিনি খাব পাৰিব সেই চিষ্টেমটো তেওঁলোকে দেখুৱাবলৈ বিচাৰে আচলতে চাহ শ্ৰমিকক ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰি আছে আৰু সস্তীয়া ভোটাৰ আমাক বনাইছে সদায় 250 টকা ব্যৱহাৰ কৰিছে আপুনি কেৰালাত যাওক 450 টকা পাব তামিলনাডুত যাওক 450 টকা পাব শ্ৰীলংকাত যাওক আপুনি দাৰ্জিলিঙত যাওক তাতকৈ 500 টকাৰ ওচৰা-ওচৰি পাব কিন্তু আটাইতকৈ বেছি পৰিশ্ৰম আৰু কষ্ট কৰা মানুহ আমাৰ চাহ শ্ৰমিক লোকসকল আছে তেওঁলোকে পাইছে কিমান মাত্ৰ পাইছে তেওঁলোকে 250 টকা আৰু এইখন চৰকাৰে প্ৰতিশ্ৰুতি কি দিছিলে 351 টকা দিম বুলি কৈছিলে দিলে নে ৰাইজ 351 টকা নিদিলে শ্ৰমিক আইনখন সংশোধন কৰিম কৈছিলে কৰিলে নে ৰাইজ কৰিলে নে আৰু তেওঁলোকে কি কৈছিলে জনজাতিকৰণ দিম বুলি মিলি পেলাই কৈছিলে এই কথাটো কৰিলে নে নকৰিলে কিন্তু এটা কথাত আমি স্পষ্ট অখিল গগৈ ডাঙৰীয়াক এটা কথাত আমি আজি ধন্যবাদ দিছোঁ আমি কিন্তু কোনো ৰাজনৈতিকৰণ কৰা নাই তেখেতে কৈছিলে যে দ্ৰৌপদী মুৰ্মু কাঠৰ মূৰা বুলি আজি চাহ শ্ৰমিক ৰাইজে আমি উঠাই লৈছোঁ আৰু অখিল গগৈৰ কথাত আমি সমৰ্থন জনাইছোঁ একচুৱেলি কিন্তু হয়তো কিন্তু তেখেত কাঠৰ মূৰা হয় সেইকাৰণে প্ৰধানমন্ত্ৰীৰ লগতো অসমৰ মুখ্যমন্ত্ৰীৰ লগতো আমাৰ চাহ জনগোষ্ঠীয় মানুহ হৈ মেলি পেলাই কিন্তু আমাক জনজাতিকৰণো দিব নোৱাৰালে আৰু আমাক কিন্তু 351 টকা মজুৰিও দিব নোৱাৰালে আৰু আমাক কিন্তু আমাৰ শ্ৰমিক আইনখনো সংশোধন কৰিব নোৱাৰিলে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আজিলৈকে আমি কিন্তু কোনো চাহ শ্ৰমিকে ৰাষ্ট্ৰপতিক কিন্তু আমি সমালোচনা কৰা নাই আজি কিন্তু সমালোচনা কৰিবলৈ আমি বাধ্যত পৰিছোঁ কাৰণ আমি দুখত আছোঁ আমাক আজি দুখ প্ৰকাশ লাগিছে আৰু দেখিবলৈ পাইছোঁ যে গোলাঘাট প্ৰশাসনৰ এগৰাকী মেজিষ্ট্ৰেট তেখেতে আহি মেলি পেলাই আমাক বাধা প্ৰয়োগ কৰিছে তেওঁলোকে কৈছে যে অৰুণোদয় আৰে তেওঁলোকৰ কৰ্তব্যত নপৰে নেকি তেওঁলোকে কৈছে ৰাস্তাৰ কথা ৰাস্তা কি তেওঁলোকৰ কৰ্তব্যত নপৰে নেকি তেওঁলোকে কি কৰিব আকাশৰ ওপৰত কি ৰাস্তা বনাব নেকি তেওঁলোকে কি সেইটোৰ কাৰণে আহিছে নেকি তেওঁলোকৰ যে মূল্য বৃদ্ধি হৈছে MLA বিলাকৰ মুখ্যমন্ত্ৰীৰ সকলোৰ মূল্য বৃদ্ধি হৈছে চাহ শ্ৰমিকৰ কিয় মূল্য বৃদ্ধি তেওঁলোকৰ কিয় আচলতে মূল্য তেওঁলোকে যে বেছি ভাড়া পাইছে তেওঁলোকৰ যে দৰমহা বৃদ্ধি হৈছে আৰু আমাৰ যে আচলতে দৰমহা যে বৃদ্ধি হোৱা নাই এই কথাটো তেওঁলোকে স্পষ্টকৰণ কৰকচোন আমি দেখিবলৈ পাইছোঁ মাহে
মাহে মাহে মন্ত্ৰী MLA বিলাকৰ আচলতে তেওঁলোকৰ আচলতে দৰমহা বৃদ্ধিটো হৈ আছে। এটা কথা জানিব বিচাৰিছোঁ, হয়, শ্ৰম মন্ত্ৰী আৰু আপোনালোকৰ চাহ জনগোষ্ঠী আৰু আদিবাসী জনকল্যাণৰ মন্ত্ৰী হিচাপে ৰূপেশ গোৱেলা ডাঙৰীয়াক ইতিমধ্যে মন্ত্ৰীটো দিয়া হৈছে। আপোনালোকে সেই মন্ত্ৰীজনৰ পৰা কিমান আশা কৰে? সেইখন মন্ত্ৰীজনৰ পৰা কি আশা কৰিব? সেইখন মন্ত্ৰীজন আহোঁতে দেখোন সঞ্জয় কিষাণক গালিয়ে পাৰিলে। তেখেতে যিখিনি মানে তেখেতক এনেকুৱা ধৰণৰ ভাষা প্ৰয়োগ কৰিলে আৰু তেখেতক এনেকুৱা থেটলিং দিলে, যিটো নেকি ঠাট্টা বুলি কয়, থেটলিং দি মেলি পেলাই কাম কৰিলে। এজন যদি শিক্ষিত মানুহ হোৱা হ'লে তেখেতৰ ভৰি চুই আদৰ সন্মান লৈ নজনা কামখিনি কেনেকৈ কৰিব লাগে, চাহ শ্ৰমিকৰ কেনেকৈ উন্নয়ন কৰিব লাগে, কেনেকৈ মাটিৰ পট্টা দিব লাগে, জনজাতিকৰণ কৰিব লাগে, কেনেকৈ আচলতে পিছ পৰি আছে, শিক্ষা খণ্ডটো কেনেকৈ আগবঢ়াই ল'ব লাগে, এইবিলাক কথা ধ্যান তেওঁলোকে দিব লাগে। কিন্তু তেখেতে কি কৰে, সদনত অকল হাত চাপৰি বজাবৰ কাৰণে আছে আৰু মুখত চেলো টেপটো লাগি আছে তেখেতৰ, আৰু এই চেলো টেপ কেতিয়াও আঁতৰি নাযায়। আৰু এই চেলো টেপটো হ'ল মানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সূত্ৰলিপি। তেওঁৰ সূত্ৰলিপি মতে আচলতে তেওঁ চলিব যে এই কথাটো ইতিমধ্যে স্পষ্ট হৈ গ'ল, তেখেতৰ মুখতে আচলতে প্ৰকাশ কৰিছে। গতিকে তেখেতৰ পৰা আমি কোনো এটা বিশেষ আশা কৰা নাই আৰু তেখেত আচলতে আমাৰ মানুহ নহয়, এই কথাটো আমি স্পষ্ট কৰি দিছোঁ। আৰু আমাৰ চাহ জনগোষ্ঠীয় মানুহে কিন্তু তেখেতক কেতিয়াও আদৰি নলয়। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ যদি সত্তা বচাবলগীয়া আছে এইবিলাকক অঁতৰাওক। আৰু এটা কথা কৈছোঁ, 1,30,00,000 মানুহ থাকিও এতিয়া আমাৰ ক্ৰমান্বয়ে আমাৰ 5টা আমাৰ MLA আছে আৰু এটাহে MP আছে। এটা সময়ত আপোনালোকে চাওক, আমাৰ 40ৰ পৰা 41জন মন্ত্ৰী MLA আছিলে। যদি আমাৰ থাকিও এতিয়া আমাৰ ক্ৰমান্বয়ে কিন্তু সংকুচিত ক্ৰমান্বয়ে কমাই আনিছে। ইয়াৰ তাৰ অৰ্থটো কি? তাৰমানে আমাৰ জাতিটোৰ ওপৰত আচলতে চিধা গোৰ মাৰিব বিচাৰিছেনে নাই, এই কথাটো আমি দেখিবলৈ পাইছোঁ। আজি যদি বড়োলেণ্ডক বড়োলেণ্ড দিব পাৰে, যদি 4টা জিলাই লগ লাগি মেলি পেলাই বড়োলেণ্ড লৈ মেলি পেলাই ভূমিৰ অধিকাৰ ল'ব পাৰে, অন্যান্য জাতিবিলাকে ভূমিৰ অধিকাৰ পাব পাৰে, চাহ জনগোষ্ঠীয়ে যে অৰ্থনৈতিক দিশত ইমান এটা সবল স্থিতি আনি দিছে, ইমান এটা কষ্ট কৰি মেলি পেলাই চাহ উদ্যোগে তেওঁলোকক গঢ়া নহয়, ব্ৰিটিছে গঢ়ি দিছে। ব্ৰিটিছে গঢ়ি দিয়াৰ পাছত আমাক আচলতে ব্ৰিটিছক আজি ধন্যবাদে দিছোঁ। তেওঁলোকে শাসন কৰিছিলে ব্ৰিটিছে, কিন্তু শোষণ কৰা নাছিলে। আচলতে তাৰ ওপৰতো আমাৰ ওপৰত কিন্তু মাধমাৰ সোধাবলৈ গৈছে। গতিকে এইখন চৰকাৰক আমি বিশ্বাস নকৰোঁ। ইতিমধ্যে 21খন বাগান চাহ বাগিচা বিক্ৰী হৈ গৈছে আৰু 12খন চাহ বাগিচা কিন্তু বিক্ৰী এতিয়া কৰিব বুলি মেলি পেলাই ইতিমধ্যে ঘোষণা কৰিছে। তাক আমি ধিক্কাৰ জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ যোগেদি কিন্তু সংবাদ মাধ্যমৰ যোগেদি এই বাৰ্তাটো কিন্তু মুখ্যমন্ত্ৰীৰ ওচৰত পাব বুলি মেলি পেলাই আমি আশা ৰাখিছোঁ। আৰু আমি জানো আপোনালোকে সত্য আৰু নিষ্ঠাৰে বাতৰি পৰিৱেশন কৰি আছে, তাৰ কাৰণে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নহয়, চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰাটো আমাৰ অপৰাধ নহয়। চাহ বাগিচাত কাম কৰি চৰকাৰৰ আৰু দেশখনক আমি চলাইছোঁ। গতিকে এক প্ৰকাৰ আমাৰ চৰকাৰক আমি সহযোগ কৰিছোঁ। এটা ৰেভিনিউ জেনেৰেট কৰা হৈছে। চাহ বাগিচাত কাম কৰি আমি কোনো অপৰাধ নাই কৰা, যাৰ কাৰণে আমাক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে। সেইটো আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। গতিকে আমি চাহ বাগিচা শ্ৰমিকসকলে যেনেকৈ ভাৰত আৰু অসমত নিৰ্মাণ কৰিছোঁ, সেনেকৈ আমাৰ শ্ৰমিককো তেওঁলোকে চাব লাগিব, আমাৰ ভূমিৰ পট্টা দিব লাগিব। গতিকে আমাৰ অমিত ডাঙৰীয়াই ক'লেই গোটেই কথাখিনি মই